নমস্কাৰ, আটাইকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। আজি মিনি ব্লগ এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এইফালে আমাৰ বড়ো দাই কাটি আছে আলু, মই বনাম কোমোৰা সৈতে গোটা মগু, সেয়েহে কাটিবলৈ দিছোঁ দুটা জালি কোমোৰা। লগতে পাকঘৰত এয়া কাৰিকৰজনে উধাই কামত লাগি আছে। ৰাতিপুৱা সময়, ৰাতিপুৱা এতিয়া 8টা বাজি গৈছেহে বাৰু। যি কি নহওক, বিভিন্ন ধৰণৰ বস্তু বনাই ৰেডি কৰি আছে আৰু কিছু বনাই আছে। এইফালে মাংস আকৌ বইল কৰি থৈ দিছে, অলপ পাছতে বনাব আৰু মানে। ব্ৰইলাৰ গৰম পানীত দি আছোঁ ন, পকৰটো ইমান লেতেৰা ব্ৰইলাৰটো ভাগত। পকৰটো লেতেৰা, তাৰ গৰম পানী দিলে চফা হৈ গ'ল। গৰম পানী দি ধুব লাগিব। দেখুওৱা কঁঠালকেইটা ইমান ধুনীয়া, ক'বলৈ ভাষা নাই। খাই বৈ বাকলিকেইটাহে দেখুৱাইছোঁ আৰু ৰাইজক। এইয়া গোটা মগু তিয়াই থৈছোঁ, কোমোৰাৰ লগত এতিয়া থুপথুপীয়াকৈ বনাম, মানে বইল টাইপত আৰু। এইফালে বুটো তিয়াই থোৱা আছে বেলেগ এটা কামত। এই কেৰাহীত কিবা এটা বনাই থোৱা আছে, দেখাইছোঁ দেই আপোনালোকক। এইয়া খালেই দুজন মানে কেৰাহীত বনোৱাটো হৈছে পানীলাও আৰু ৰৌ মাছৰ মাথা, কঁঠাল গুটি লগতে কোমোৰা, এইয়া গোটা মগু একেলগে জোখমতে নিমখ অকণমান দি এতিয়া বইল কৰিম। এইফালে ব্ৰইলাৰ মাংস ৰেডি, এইফালে ফ্ৰাই কৰি আছে মাছ। এইফালে কোমোৰা, কঁঠাল গুটি, নিমখ, হালধি, গোটা মগু আটাইখিনি জোখমতে দি বইল কৰি এতিয়া দুপৰীয়া সময় খাবলৈ লৈছোঁ। মিনি ব্লগটো চাই কেনে লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।